Hello viewers, Passionate Parismita YouTube channelলে মই পৰিস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই পুনৰ এটা ভ্ৰমণৰ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। আজি আমি কাজিৰঙা কহৰা দুৰ্গাপুৰ স্থিত নেশনেল অৰ্কিড এণ্ড বায়োডাইভাৰ্চিটি পাৰ্কলৈ যাম। এই অৰ্কিড পাৰ্কখন প্ৰায় 29 বিঘা মাটিৰে আগুৰা আৰু ইয়াত বিশ্বৰ বিভিন্ন প্ৰান্তৰ অৰ্কিড আৰু বিভিন্ন প্ৰজাতিৰ বাঁহ পোৱা যায়। ইয়াত বিশ্বৰ আটাইতকৈ ডাঙৰ বাঁহ আৰু আটাইতকৈ সৰু বাঁহবিধো এই অৰ্কিড উদ্যানত আমি দেখিবলৈ পাম আৰু বিভিন্ন প্ৰজাতিৰ অৰ্কিড প্ৰায় 2000 প্ৰজাতিৰ অৰ্কিড আছে তাত। গতিকে আমি সেইখিনি চাবলৈ যাম আৰু আপোনালোককো পৰ্যায়ক্ৰমে আমি কি তাত দেখিলো গোটেইখিনি আমি দেখুৱাই থাকিম। তাত থকা লোকশিল্পী ডিজেন গগৈৰ লোকবাদ্য যিটো মিউজিয়াম আছে সেইখিনিও আমি চাম। আমি তাত যিমানখিনি পাৰোঁ চাম আৰু আপোনালোককো প্ৰত্যেকটো বস্তুৰে পৰ্যায়ক্ৰমে একোটাকৈ ভিডিঅ' আমি দেখুৱাবলৈ চেষ্টা কৰিম। তেনেহ'লে আহক আমি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। আমি দেৰগাঁও চাৰিআলি পাৰ হৈ আহিলো, এতিয়া আমি গৈ আছো। আমি আহি এতিয়া ৰঙামাটি পাইছোহি। এয়া এতিয়া আমি আহি নুমলীগড় ৰিফাইনেৰীলৈ সোমোৱাৰ ৰাস্তাটো পাইছোহি আৰু নুমলীগড় পালোহি। এয়া আমি এতিয়া আহি পেলাই বিহৰা যিখন গৰু বজাৰ বহে সেইখিনি পাইছোহি। আমি আহি এতিয়া বোকাখাট পালোহি। মানে এইটো আৰু পুৰি চব্জি খাবই লাগিব। বোকাখাট পাৰ হৈতো যাব নোৱাৰি নোখোৱাকৈ, সেইটো এটা ডাঙৰ ইমোশ্যন আমাৰ সকলোৰে। এতিয়া আমি পুৰি চব্জি খাম এখন আমাৰ পুৰণি ইয়াতে হোটেল গজৰাজ, বহু বছৰ পুৰণা। আমি প্ৰায়ে আহিলে ইয়াতে খাওঁ। এতিয়া ইয়াত আমি পুৰি চব্জি খাবলৈ নামিছো। এতিয়া গজৰাজৰ ভিতৰত বহিলো, হোটেল গজৰাজ। ইয়াত এতিয়া আমি পুৰি খাইছো আটাইকেইটাই। খুব টেষ্টি, একদম গৰম গৰম পুৰি চব্জি খাই এতিয়া আমি হোটেলৰ পৰা ওলাইছো। হোটেলৰ পৰা ওলাই আহি এতিয়া গাড়ীত বহিছো। ধুনীয়াকৈ আমি পুৰি চব্জি খালো। আজি বহু দিনৰ মূৰত খাইছো একদম গৰম গৰম পুৰি চব্জি, খুব ভাল লাগিলে। এতিয়া আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ব। আমি আহি এতিয়া কাজিৰঙা সোমাইছো আৰু বহুত বেছি দূৰ নাই আৰু আমাৰ আজিৰ গন্তব্য স্থানলৈ। আমি এতিয়া আহি নেশ্যনেল অৰ্কিড এণ্ড বায়োডাইভাৰ্চিটি পাৰ্কৰ ৰাস্তাটোত সোমাইছোঁ আৰু আমি আহি অৰ্কিড পাৰ্ক পালোহি। গাড়ীৰ পৰা নামি এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু বৰ ভাল লাগে ইয়ালৈ আহিলে।